নমস্কাৰ বন্ধুসকল, মই অসম বৰ্মন ফাৰ্মৰ পৰা কৈ আছোঁ। মই যে বহুত দিন ধৰি ভিডিঅ' নিদিওঁ, কিবা ঘৰত কামৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজি আকৌ আপোনালোকৰ সময়ত ভিডিঅ' লৈ আহিছোঁ। মোৰ ইয়াত প্ৰত্যেকদিন হাঁহ 200টা আছিলে, বিহুৰ সময়ত বিক্ৰী কৰিছিলোঁ আৰু এতিয়া বৰ্তমান 70টামান আছে। 200টাৰ ভিতৰত গোটেইটো বিক্ৰী কৰিলোঁ। সিহঁতৰ বয়স আজি 2 মাহ 4-5 দিনমান হ'ল আৰু সিহঁতৰ ৱেট প্ৰায় 2 কেজি প্লাছ ডাউন এনেকুৱা হৈ আছে। বহুত দিন যদি ভিডিঅ' নিদিয়াৰ গতিকে বন্ধুসকলে সঁচাকৈ বেয়া পাইছে। তাৰ কাৰণে মই চৰি জনাইছোঁ, ক্ষমা কৰিব, ইমান দিন ভিডিঅ' দিব পৰা নাই। এতিয়া মোৰ হোৱাইট বেজিন হাঁহকেইটা অলপ ঠাণ্ডা ভাৱ লাগি আছে। কিমান কুঁৱলী পৰে বহুত, সেইকাৰণে হাঁহকেইটা মানে অলপ চৰ্দি এনেকুৱা ভাৱ লাগি আছে। হোৱাইট বেজিন হাঁহ এই কেইদিনমানতে বিক্ৰী কৰি দিম আৰু। এতিয়া হাঁহৰ বজাৰো অলপ ডাউন হৈ আছে। কিয় বা এনেকুৱা ডাউন হ'ল, লোকেল মুৰ্গীৰ বেমাৰৰ কাৰণে নেকি হাঁহৰ বজাৰটো অলপ ডাউন হৈ আছে। হাঁহ এতিয়া সিহঁতৰ ঠুকৰা-ঠুকৰিটো কমা নাই। এতিয়াও মানে সিহঁতে ঠুকৰা-ঠুকৰি কৰিয়ে থাকে। কেইটামানৰ মানে পাখি নাইকিয়া কৰি দিলে, খাই সিহঁতে, এনেকুৱা অৱস্থা। মোৰ হোৱাইট বেজিন হাঁহ ইয়াতে 70টামান আছে, প্ৰায় 7-8টামান হ'ব আৰু 70 আৰু। এই কেইদিনতে বিক্ৰী কৰি দিম আৰু। এয়া মোৰ কালাৰিং হাঁহ, যিটো আপোনালোকে ক্ৰছ বুলি কয়, সেই ক্ৰছ পোৱালি ইয়াত 200মান আছে। আজি সিহঁতৰ বয়স 15 দিনমান হয়, 15 দিনীয়া বয়স। কালাৰিং বুলি কয়। সিহঁতৰ পোৱালি বহুত দাম। সিহঁতৰ পোৱালি আনোতে মানে আমাৰ বহুত পইচা যায়। সিহঁতৰ 15 দিনত প্ৰায় 2 বেগৰ ওপৰত দানা খালোঁ। 2 বেগৰ ওপৰত দানা খালোঁ 15 দিনত। 200টা আনিছিলোঁ, 200টাৰ ভিতৰতে আপোনাৰ 14-15টা ঢুকালে বৰ্ডিঙৰ সময়তে। খুব ঠাণ্ডাৰ কাৰণে সিহঁতে মানে বৰ্ডিঙৰ কাৰণতে অনাৰ দিনতে আৰু গ'লেই আৰু। যিদিনা এখন আনিছিলোঁ সিদিনা ৰাতি, তাৰ পিছদিনা ৰাতি আৰু ঢুকাইছিলে। প্ৰায় 15টামান গৈছে আৰু। এতিয়া ইয়াত 180টাৰ ওপৰত আছে মোৰ কালাৰিং পোৱালি। চাওঁ, এইবাৰ নতুন উঠাইছোঁ কালাৰিং পোৱালি, কি হয়। সিহঁতৰ লাভ লছ আছে, বুজা যাব আৰু কি হয়। সেইটো কিমান ঠাণ্ডা লাগি আছে, ঘৰত উঠাই থ'ম আৰু ফাৰ্মৰ ভিতৰতে। এতিয়া ঠাণ্ডা লাগিলেই এনেকুৱা ভাৱ হৈ আছে। সিহঁতৰ মেডিচিনৰ ভিতৰত ভাইৰেল আৰু আপোনাৰ এণ্ড্ৰক্স এটা এণ্টিবায়'টিক আছে, সেইটো কওঁ। এণ্ড্ৰক্স মেডিচিনটো খুব ধুনীয়া, খুব ভাল মেডিচিন। সেইটো খোৱালে হাঁহৰ বেমাৰ-চেমাৰ বহুত মানে কমি যায় আৰু। আজিলৈ বেছি এটা ডাঙৰ নকৰোঁ ভিডিঅ'টো, এইখিনিলৈ সমাপ্ত। ধন্যবাদ বন্ধুসকল, আপোনালোকলৈকে নমস্কাৰ।